যদি আপোনালোকে ভাবি আছে কেমেৰাটা হাতত আছে ফটো এটা ক্লিক কৰো একদম সহজ ভাষাত কেনেকে কেমেৰাটো চলাব লাগে একদম ঘৰুৱা ভাষাত আহক তেনেহলে দেখুৱাই আছো হেল্ল ফ্ৰেন্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল প্ৰথমতে সকলোকে ওয়ার্ল্ড ফটোগ্রাফি ডেৰ শুভেচ্ছা থাকিল আৰু কেমেৰাটো আছে মই ক'লে এটা ফটো ক্লিক কৰক কেনেকৈ ক্লিক কৰিব জানি কোনো সেটিংস কিন্তু ভয় খাব নালাগে একদম সহজ ভাষাত একদম ধুনীয়াকৈ ফটো ক্লিক কৰিব পাৰিব এতিয়া মই বৰ্তমান ইউজ কৰি আছো Nikon Z6 আৰু মোৰ লেন্স ইয়াতে লাগি আছে 35-1.8 ইয়াতে বহুতখিনি অপচন আছে পিছে এদিনত শিকিম বুলি এদিনত শিকিব নোৱাৰে কেনেকৈ ফটোটো ক্লিক কৰিব লাগে জাস্ট ইমান মেনু আৰু ইমান সুইচত ইয়াতে যাব নালাগে কেমেৰাটো কেনেকৈ অন কৰিব লাগে অকমান সেটিংস কেনেকৈ মিলাব লাগে মিলাই পিনে আমি এটা ধুনীয়া চাই যেন ফটো ক্লিক কৰিব পাৰো আৰু যদি নতুন হয় তেনেহলে চেনেল সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই দিব আৰু ফেসবুক পেজটো লাইক কৰি দিব যদি ফেসবুকত চাই আছে ইয়াৰ আছে এটা ফাংচন বুটামটোত কি লিখা আছে ফটো আছে U1 আছে U2 আছে U3 আছে M আছে A আছে S আছে P আছে কেমেৰাটো ৰখা আছে মোৰ M মোডত আছে মানে হল এইটো মেনুৱেল মোড অটোমেটিকত ফটো ল'ব পাৰে কিন্তু অটোমেটিকত ফটো ল'লে ফটোৰ কোৱালিটি ইমান ভাল নাপাব মেনুৱেলটো সদায় ট্রাই কৰিব বেস্ট হ'ব ৰিজাল্ট ISO আছে হোৱাইট বেলেন্স আছে ভিডিঅ' ৰেকৰ্ডিঙৰ কাৰণে আছে সুইচ কৰিব পাৰো ভিডিঅ' আৰু ফটোৰ কাৰণে অফ আছে অন কৰিলো বাহিৰত চাওক ভিউটো ইমান ধুনীয়া আছে একদম পুৰা ব্লেক আহি আছে কাৰণ ইয়াতে আমি সেটিংস এতিয়ালৈকে কোনো মিলোৱা নাই অটোমেটিকত যদি দি দিও এটি অটোমেটিক লৈ ল'ব বা অটোমেটিকত দেখুৱাই আছো অটোমেটিকত কিন্তু ই ধুনীয়াকৈ ৰিজাল্ট আপোনাক দেখুৱাই আছে মেনুৱেলত আমি বেছি বেটাৰ ল'ব পাৰিব ইপিনে ইমান পোহৰ আছে কিন্তু ইয়াতে আমি পুৰা ব্লেক দেখি আছো ISO আছে এপাৰেচাৰ আছে আৰু শাটাৰ আছে আমি এইকেইটাত খেলিব লাগিব মেইনলি ইয়াতে এটা ISO বুটান আছে ISO আছে 1000ত এপাৰেচাৰ আছে 5.6 আৰু শাটাৰ আছে 100 f 5.6 আছে একদম ডাউনলৈকে লৈ যাব লাগিব লেন্সখন মহল 35-1.8 লৈকে লৈ যাব পাৰিম ইচ্ছা কৰিলে ইয়াতে সুইচ আছে এইটো Nikon কেমেৰাত ইয়াতে থাকে বাৰু সকলো কেমেৰাৰে একে হয় খালি সুইচৰ প্লেসমেন্ট কেটা অলপ বেলেগ থাকে এপাৰেচাৰ মই ডাউন কৰি আছো চাওক লাহে লাহে মই এতে 1.8 লৈকে আনছো ইচ্ছা কৰিলে 2 ৰাখিব পাৰো আৰু ISO আছে 1000 মই এটা অলপ কমাই দিব পাৰো তো ইয়াতে যদি আমি এটা ফটো ক্লিক কৰো ধুনীয়া কোৱালিটি আহিব এতিয়া ক্লিক কৰিছো ফটো এটা চাব পাৰে চাওক কি ধুনীয়া এটা ফটো আহিছে আপোনালোকে ভাবিব পাৰে যে এখন ফটো লবৰ কাৰণে কি কৰিব লাগিব বেস্ট সেটিং কোনটো হ'ব বেস্ট সেটিং হলে কোনটো হ'ব এটা বেস্ট সেটিং হলে এটোই হ'ব এপাৰেচাৰ ঠিক ৰাখিব লাগিব ISO ঠিক ৰাখিব লাগিব আৰু শাটাৰ স্পিড ঠিক থাকিব লাগিব এটো এনভায়ৰনমেন্টত কেনেকুৱা ধৰণৰ ফটো হ'ব বা আন্ধাৰত গলে কেনেকুৱা হ'ব সকলো ঠাইত সেটিংসটো একে নাথাকে চেঞ্জ হৈ থাকিব নিজে মিলাব লাগিব আৰু মিলাই পেলাই চাব লাগিব ক'ত বেস্ট কোৱালিটি পাই আছে ফটো কেইটামান ক্লিক কৰি দেখুৱাই আছো মই তথাপি আপোনাক খেলি দেখুৱাই আছো সেটিংসটো এপাৰেচাৰ 2 আছে এটা শাটাৰটো অকমান বঢ়াই দিও কি হয় চাওক শাটাৰটো বঢ়াই দি আছো কি হৈ আছে ব্ল্যাক হৈ গৈ আছে ইটো এনভায়ৰনমেন্টত তাতাৰ 100 ৰাখিব লাগিব ব্ল্যাক দেখি আছে তাৰ কাৰণে মই ISO টো অকমান বঢ়াই দিব লাগিব চাওক কোৱালিটি আপোনালোকে পাই গৈছে f আপুনি যেতিয়া মানে ধৰক বেছি লৈকে লৈ গৈ থাকে 5 তেতিয়া আমি ডাৰ্ক হৈ আছে আৰু ISO ত খেলিব লাগিব আৰু অকমান বঢ়াই দিলো তেতিয়া আমি আৰু বেস্ট কোৱালিটি পালো মোৰ লগত আছে আজি মডেল নমস্কাৰ অৰ্ণৱ শৰ্মা তেনেহলে আপোনালোকক কেইটামান ফটো ক্লিক কৰি দেখুৱা ধুনীয়া পোষ্ট কেইটামান দিবা আজিকালি মানুহবিলাক অলপ ব্লাৰ লাগে তো বেকগ্ৰাউণ্ডটো আপোনালোকে মোবাইলত ব্লাৰ কৰে ন তো ব্লাৰটো দিবৰ কাৰণে ইয়াতে মই F5 আছে হা F5ত ব্লাৰ নাহে মই কৰিব লাগিব F1.8 তেতিয়াহে ব্লাৰ আহিব তেনেহলে ব্লাৰ অহা পোষ্ট এটা দিওঁ ন কি কোৱা বেকগ্ৰাউণ্ড পুৰা গায়ব হৈ যাব লাগিব এতিয়া মই এতিয়া চাওক F টো দেখুৱাই আছো কিমান ৰাখি আছো এতিয়া মই F ডাউন কৰি আছো 1.8 ৰাখিছো চাওক পুৰা জ্বলি গৈছে তাৰ কাৰণে আমি কৰিব লাগিব এটা ISO ডাউন কৰিলো এটো ঠিক আছে তেনেহলে ফটো কেইটামান লৈ লওঁ F1.8 ত লোৱা ফটো দেখিলো ললো এটো ফটো আপোনালোকে স্ক্ৰিনত দেখি পাব আপোনালোকে গম পাব লগতে ভেৰাইটিটো গম পাব লাগিব হয় না নহয় যে 1.8 ত কেনেকুৱা হয় 2.2 ত কেনেকুৱা হয় 2.8 ত কেনেকুৱা হয় 3.5 4.8 7.8 বা 11 যিমান ডেপথ অফ ফিল্ডটো গম পাব আপোনাৰ ডেপথ অফ ফিল্ডত যেতিয়া শ্যালো ডেপথ অফ ফিল্ড আৰু আপোনাৰ নেৰো ডেপথ অফ ফিল্ড এই দুটা গম পাব বস্তুটো তো কপিলেটো শুট কৰি আছে ওয়াইড এপাৰচাৰ মানে 1.8 বা তাৰ তলত গলে ওয়াইড এপাৰচাৰ হয় যেটো বস্তু কাৰণে ব্লাৰ বেছিকে আহে সিম্পল ভাষাত আৰু যদি আমি এপাৰচাৰটো ডাঙৰ কৰি দিও যেনে F22 বা ব্লাৰটো কমকে আহিব এজ সিম্পল এজ দ্যাট তেনেহলে মই কেইটামান ফটো উঠো 1.8 2.2 3.5 এইটা বেস্ট ফটো আহিব কেইটামান চাওক আপোনালোকে স্ক্ৰিনত দেখা পাব মই পোষ্ট দিও অলপ কেমেৰা ৰিলেটেড জানিব বিচাৰে ফটো ক্লিক কৰিব পৰা নাই ইনষ্টাগ্ৰামত DM কৰিব পাৰিব ভাল লাগিলে নে যদি ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লাগে যদি কমেন্টত জনাব আৰু লগ পাম এনেকুৱা ধৰণৰ বেলেগ ভিডিঅ' লৈ বহুত ধৰণৰ ভিডিঅ' আনিম কেমেৰাত কেনেকৈ ফ্ল্যাশ লগাব লাগিব ড্ৰোন কেনেকৈ ফ্লাই কৰিব লাগিব গিম্বেল কেনেকৈ চলাব লাগিব তেনেহলে বাই বাই